880,000 কোটি টকাৰ বেপাৰখন যদি ভাৰতবৰ্ষ তেলত আত্মনিৰ্ভৰশীল হৈ যায়, ভাৰতৰ বেলেগৰ পৰা তেল নিকিনিব। সেই যে ইণ্ডোনেছিয়া, মালয়েছিয়া, এইবিলাক শ্ৰীলংকায়ো এইবিলাক কি কৰিব বেপাৰীবিলাক বুজিছে বস্তু বেপাৰখন নষ্ট হৈ যাব না। পৃথিৱীৰ ভিতৰত সবচে তেল বেছি কিনি খোৱা বাহিৰৰ পৰা কিনি অনা দেশে হ'ল ভাৰত। আমি যদি দেখুৱাব পাৰিলে আপুনি দেখিলে হ'ল, এই আমি চিত্ৰটি দেখিলে ভাৰত ইমানমান দিব হ'লে, বাকী তাৰপিছত চীন আমাৰ আধা সিহঁতে এইবিলাক দছ কৰিবলৈ কৰি পেলাইছে। অকল এই খেতিটোৰ তেলে দি যদি আমি চলি আছোঁ, আমাৰ ঘাটি খেতি ইয়াৰ দৰে বেলেগ তেল জাতীয় শস্য কৰিব পাৰোঁ। সেইকাৰণে এই অভিযানটো ল'ব। এই লক্ষ্যটো কি? আত্মনিৰ্ভৰশীল তেলৰ। এই যে 880,000 কোটি টকা যায়, মোদী চৰকাৰৰ সপোনত আত্মনিৰ্ভৰশীলত সোমাই দিলে কি ঠিক আছে, কোম্পানীও টকা দিছে, খেতিয়কক অলমষ্ট ফ্ৰী দিয়ে, অলমষ্ট মানে প্ৰায় ফ্ৰী দিয়ে, কিন্তু ফ্ৰীয়ে যদিও আমি ফ্ৰী বুলি ক'ব নোৱাৰোঁ, প্ৰায় ফ্ৰী বুলি কওঁ, কিন্তু ফ্ৰীয়ে মই কৈ যাম। এই খেতিটোত কেতিয়া চৰকাৰে ক'লে কি যে আমি বেছি কৰোঁ, এইটোতো কৰা আমাৰ বজাৰত বিক্ৰী নহয় না, তেনেকৈ খাব নোৱাৰি না, আমাৰ তাৰমানে আমাক ইণ্ডাষ্ট্ৰী লাগিব। ইণ্ডাষ্ট্ৰীয়ে ক'লে যে আমি বন্ধই দি দিলা, যদি তাৰমানে আমি বেছি ফলটো নাপাওঁ, তাৰমানে আমাৰ হ'ব কি? বুজিলে কৈছোঁ? সেইকাৰণে মানে দুইবোৰ সময় ল'লোঁ, দৰকাৰ হ'লে 400,000 কোটি টকা আমি খৰচ কৰিম। 480,000 কোটি টকাটো ল'ব, আৰু এই গছজোপা খেতৰ কৰিলে 30 বছৰলৈ ফল পাব, মানে বেছিকৈ পাব। লাহে লাহে যেতিয়া 5-6 বছৰ তলত একবাৰে খৰচ কৰি দিলোঁ, 5-6 বছৰ পিছত গোটেই পইচাখিনি বুজিলে নে বস্তুটো? কাৰণ খেতি বছৰে বছৰে কৰি থাকিব নালাগে। এইকাৰণে এই অভিযানটো আৰম্ভ কৰি ঠিক আছে, প্ৰায় ফ্ৰী দিম এইবুলি কি কৰিলে অসমত তেতিয়া আঁচনিখনত ক'লে, অভিযানখনত ক'লে যে আমি কিমান এৰিয়াত খেতি কৰিলে আমাৰ এই ঘাটিটো কৰোঁ। কিবা বিশেষজ্ঞই ক'লে যে ভাৰতবৰ্ষত 6.5 লাখ হেক্টৰ যদি কৰোঁ, তেতিয়া থকাখিনিৰ লগত অন্ধ্ৰপ্ৰদেশত এতিয়া বেছি আছে, চবচে বেছি অন্ধ্ৰপ্ৰদেশ